নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আহিছোঁ নতুন এটা ভিডিঅ' লৈ দেই। এইখন হৈছে মোৰ জলকীয়া বাৰী। এইখন মই নিজে ৰোৱা হয় দেই। তাৰমানে জলকীয়াবোৰ পুলিবোৰ কিনি লৈছিলোঁ বাৰু, নিজৰ পচোৱা নহয়, বেলেগৰ পৰা পুলি কিনি লৈছিলোঁ। এইখিনি ইমান ধুনীয়াকৈ লাগিছে, তাৰমানে বহুত আছে দেই জলকীয়া, এজোপা দুজোপা নহয়, বহুত আছে। 4-5খন জলকীয়া লগাই থৈছোঁ ইয়াতে, তাৰমানে একদম ধুনীয়াকৈ পকিছে। এবাৰ দুবাৰ নহয়, কেইবাবাৰো ছিঙি পেলাই বিক্ৰী কৰা হ'লেই। আজি আকৌ ছিঙি দিবলৈ কৈছে খুৰী এজনীয়ে, সেইকাৰণে ভাবিলোঁ আধা কেজিমান ছিঙি দিওঁ বুলি কিনে। জলকীয়াবোৰ আকৌ মোৰ সমানে ওখ হৈ গৈছে দেই, একদম ভিতৰ ফালে সোমাবই নোৱাৰোঁ। তাৰমানে পূৰা জলকীয়াবোৰ ঘনকৈ ৰোৱা আছে, সেইকাৰণে তাৰমানে অলপ সোমাবলৈ দিগদাৰ হয়। আকৌ এইফালে ৰছী বান্ধি থোৱা আছে, যাতে বতাহ বৰষুণ দিলে মানে ইফাল সিফাল হৈ নাযায়, যাতে গুৰিটো উঘল খাই নাযায়। সেইকাৰণে তাৰমানে একদম ৰছী টানি টানি বান্ধি থোৱা আছে। এই আকৌ মই একো বেগ জেগ বিচাৰি নাপালোঁ ন, একো যোগাৰ নাপালোঁ। সেইকাৰণে মই ফেন থোৱা সেইখনতে, ফেনৰ ঢাকনিখনতে মানে একদম তাতে আৰু ছিঙিব লাগি গ'লোঁ। তাতে ছিঙি পেলাই ধুনীয়াকৈ ভৰাই ল'লোঁ। তাৰপিছত ছিঙি পেলাই আকৌ খুৰীজনীক দিব লাগিব, সিবলৈ নিবলৈ আহিব। এইখিনি ইমানে আধা কেজিমান ছিঙিছোঁ, বেছি ছিঙা নাই। ধুনীয়াকৈ পকি আছে আৰু এইফালে ছিঙিবলগীয়া আছে। আজিলৈ ইমানে, বাই, ভাল লাগিলে লাইক এটা কৰিব দেই।